মই মাত্ৰ আপোনালোকে বেয়া নাপাব মুকলিকৈ কেইটামান কথা কওঁ। আজি বিষয়টো এইভাবেই ভাল লাগিছে যে আপুনি যদি হাতত মোবাইলটো লৈ এতিয়া অকণমান ফেচবুকৰ পেজ কেইটা চায় বা ইউটিউবত আপুনি ছাবস্ক্ৰাইব কৰি থোৱা কেইটামান যদি ডিজিটেল প্লেটফৰ্ম চায়, তাত হয়তো হেডলাইনসমূহ এনেধৰণৰ হ'ব। অমিতাৰ ভিতৰত ওলাইছে ভগৱান। অতি আচৰিত কথা, সেইটো এটা হেডলাইন। কৰীনা কাপুৰ আকৌ গৰ্ভৱতী। কৰিশ্মা নাথৰ কাজিয়া কমিটিৰ লগত আজি আমাৰ শৌচাগাৰটো মুকলি কৰিলোঁ। নবৌৱেকৰ সৈতে পলাই গ'ল দেউৰেক। এইকেইটা হয়তো আজিৰ দিনত মই সকলোকে সাঙুৰি কথাটো কোৱা নাই, কিন্তু হয়তো কোনোবা ডিজিটেল প্লেটফৰ্মৰ বা ডিজিটেল মাধ্যমৰ একোটা হেডলাইন, আৰু ইয়াতকৈ সংবাদ জগতত আৰু দুৰ্ভাগ্যজনক কথা একো থাকিব নোৱাৰে। সেইবাবেই এই বিষয়টো আপোনালোকে যে বাছনি কৰি দিছে, সেইবাবে আপোনালোকৰ ওচৰত কৃতজ্ঞতা জনাইছোঁ। অসমত এনেকুৱা এটা সময় আহিছে যে ৰাইজে ধৰি সাংবাদিকক জোৰ জবৰদস্তি জাৰ্নেলিজিম শব্দটোৰ বানান লিখাইছে। তই লিখিবই লাগিব, তই জাননে নাজানো প্ৰকৃততে জাৰ্নেলিজিম বানানটোৰ শব্দটোৰ বানান তই জাননে নাজানো, তই আজি লিখ। সংবাদ মাধ্যমে সেই সীমাও পাইছিল, কিন্তু তাৰ বাবে কেৱল ছপা মাধ্যম, কেৱল বৈদ্যুতিন মাধ্যম বা কেৱল ডিজিটেল মাধ্যম জগৰীয়া নহয়। তাৰ বাবে জগৰীয়া দুটা জেনেৰেশ্যন। এটা বৰ্তমানে কাম কৰি থকা জ্যেষ্ঠসকল আৰু বৰ্তমানে কাম কৰি থকা আমিবোৰ কনিষ্ঠসকল। আমাৰ যদি ইণ্টাৰভিউ নোলোৱাকৈ কোনোবা অঙহী বঙহীৰ জৰিয়তে একোজন সাংবাদিকক মেট্ৰিক ফেইল, 8 ফেইল সাংবাদিকক যেতিয়া একোখন আই কাৰ্ড দি দিয়া হ'ব, তেতিয়া আৰু আপুনি ছপা মাধ্যমৰ গৰিমা, বৈদ্যুতিন মাধ্যমৰ গৰিমা, এইসমূহ কথা আলোচনা কৰি লাভ নাই। যিসকলে আজি বছৰ বছৰ ধৰি সংবাদ সেৱা কৰি আহিছে, যিসকলে আজি বছৰ বছৰ ধৰি ছপা মাধ্যমত আখৰা কৰি আহিছে, বৈদ্যুতিন মাধ্যমত আখৰা কৰি আহিছে, সেইসকল সদায় চিৰনমস্য। সেইসকলে কেতিয়াও নিজকে সাংবাদিক বুলি পৰিচয় দিবলগীয়া হোৱা নাই। সেইসকলৰ এটা সুকীয়া পৰিচয় ইতিমধ্যেই আছে। সেইসকলক সাংবাদিক বুলি যেনেধৰণে নমন কৰিব লাগে, যেনেধৰণে শ্ৰদ্ধা কৰিব লাগে, সকলোৱে কৰি আহিছে। তেওঁলোকে আকৌ এই এনেধৰণৰ কৰিশ্মা নাথৰ সৈতে কমিটিৰ কাজিয়া বুলি হেডলাইন লিখিবলগীয়া পৰিৱেশ আহি পৰা নাই কাৰণেই তেওঁলোকে সেই আখৰা কৰা নাই বাবে তেওঁলোকক সেৱা জনাই আহিছে। আৰু তাৰ বিপৰীতে মই ইতিমধ্যে কৈছোঁ, জাৰ্নেলিজিম শব্দটো লিখিবলগীয়া হৈছে। বানান লিখি নিজকে সাংবাদিক যে হয়, সংবাদ সেৱাৰ বাবে যে তেওঁ উপযুক্ত হয়, তাৰ প্ৰমাণ দিবলগীয়া হৈছে। আৰু তাৰ বাবে আপুনি চাব, ফেচবুকত এজন সাংবাদিকে আজি লফাতফা খালে বুলি যেতিয়া কোনোবাই হেডলাইন কৰে, তাত আপুনি অতি কমেও 2000 কমেণ্ট পাব। সেই 1999টা কমেণ্টেই সেই সাংবাদিকজনৰ বিৰুদ্ধে, খুব ভাল কৰিলে, আৰু দিব লাগিছিল, এনেধৰণৰ কমেণ্ট পাব। নিজেও সংবাদ মাধ্যমৰ ছাত্ৰ হিচাপে এই কথাবোৰ কেতিয়াবা ক'তো ক'বলৈ নাপাওঁ বাবেই আপোনালোকৰ আগত কৈছোঁ, কাৰণ ইয়াত আমাৰ শ্ৰদ্ধাৰ বহুসকল সংবাদ মাধ্যমৰ ব্যক্তি আছে। আৰু ঘূৰি আহিছোঁ এখন মঞ্চলৈ। মই ভাবিছিলোঁ যে আজি এই তৰ্ক ক্ষেত্ৰখনৰ, এই তৰ্ক প্ৰতিযোগিতাৰ যিটো বিষয়, এই বিষয়টোত আজি হয়তো তাৰ্কিক যিসকলে তৰ্ক কৰিলে, এই বিষয়বোৰ যদি আহিলেহেঁতেন, মই ভাবোঁ আপোনালোকে ইয়াত বহি থকা প্ৰায় শতাধিক দৰ্শকৰ আটাই আপোনালোকক হাততালি দিলেহেঁতেন। আৰু তৰ্কত সেয়াও জৰুৰী যে আপুনি কেইজন দৰ্শকক আপোনাৰ কথা শুনিবলৈ আপুনি বাধ্য কৰি ৰাখিছে।